মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 9-ৰ পুৰণা আলোচনাৰ প্ৰথম খণ্ডৰ অৰ্থাৎ R1 লেছনৰ 1 নম্বৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নটো হৈছে ৰুট অভাৰ 2 2.2 স্থানলৈ আসন্ন মান উলিওৱা। 2 মানে কি? তুমি যিটো উত্তৰ উলিয়াবা, সমাধান কৰি যিটো তুমি উত্তৰ পাবা, তাত দশমিকৰ পিছত 2 ঘৰলৈকে থাকিব লাগিব, দুটা অংক থাকিব লাগিব। আৰু আসন্ন মানে কি? আনুমানিক মান। আমি দেৰি নকৰি বলা অংকটো কেনেকে কৰিব লাগে সেইটো চাওঁ। দুটা বস্তু মনত ৰাখি যাবা খালি অংকটো কৰাৰ সময়ত। তোমালোকে কোন দুটা বস্তু মনত ৰাখিবা যে 2 স্থান মানে কি? মই এটা এক্সাম্পলৰ সহায়ত তোমালোকক বস্তুটো বুজাই আছো। অংকটো কৰাৰ আগত ধৰি লোৱা 3.41 ইয়াত দশমিকৰ সোঁফালে চোৱা 4 আৰু 1 আছে। কিমানটা অংক আছে ষ্টুডেন্টস? দুটা অংক আছে। তাৰমানে 3.41 সংখ্যাটো 2 স্থানৰ এটা সংখ্যা, দশমিক সংখ্যা। বুজিব পাৰিছে নিশ্চয়? মই আৰু এটা এক্সাম্পল দিছো। সাপোজ 6.131 দশমিকৰ পিছত 1 3 1 তিনিটা অংক আছে। তাৰ মানে এই সংখ্যাটো 3 স্থানৰ এটা সংখ্যা। তেতিয়া নিশ্চয় বুজি পাইছা। আমি যেতিয়া অংকটো কৰিম, ইয়াৰ সমাধানত মাত্ৰ দশমিকৰ পিছত দুটা অংক থাকিব লাগিব। আৰু এটা বস্তু কি মনত ৰাখিবা, এই টেগটো মই সোঁফালে লিখি দিছো চোৱা, দশমিক স্থানৰ 2 গুণ 0। ইয়াৰ অৰ্থটো এতিয়া বুজি পাই যাবা তোমালোকে। চোৱা, ইয়াত 2 আছিলে, মই 2টো লিখি ললো আৰু দশমিক দি 4টা শূন্য দিছো। 0 4টা মই ক'ৰ পৰা আনিলো? এই 2 স্থানলৈ মান উলিয়াব দিছে, সেইকাৰণে মই এই সংখ্যাটোৰ 2 গুণ অৰ্থাৎ 4, এই 4টা শূন্য ললো। সেইটো মই টেগ দিছো। 0 কিমানটা লবা? দশমিক স্থানৰ 2 গুণ 0 লবা। এই 2 তাৰমানে তাৰ 2 গুণ 4টা শূন্য ললো। তাৰ পিছৰ ষ্টেপ কেইটা কি চোৱা। তাৰ পিছত কি লিখিবা? এটা সংখ্যাৰে তুমি হৰণ কৰা। কাক কৰিবা? এই সংখ্যাটো কৰিলে কিমান বাৰ যাব? 1 বাৰ যাব। 1 গুণ 1 সেই সংখ্যাটো তলত লিখি লোৱা। লিখি ললো। এই দশমিকটো ওপৰত উঠাই দিয়া। এইখিনি ষ্টেপ মনত ৰাখিবা। তাৰপিছত এই 1টো আনি ইয়াৰ লগত যোগ কৰি দিয়া। এই 1টো আনি ইয়াৰ লগত যোগ কৰি দিবা আৰু এনেকে আস্থানি দিয়া। সচৰাচৰ তোমালোকে যেনেকে হৰণ কৰা তেনেকেই কৰিবা, অন্য কোনো নাই। 2ৰ পৰা 1 গ'ল থাকিলে দশমিকটোৰ ওপৰত উঠিয়েই গ'ল। এতিয়া কি কৰিবা? এতিয়া এই শূন্যটো ইয়ালৈ নমাই দিয়া আৰু এই শূন্যটো ইয়ালৈ নমাই দিয়া। মনত ৰাখিবা, দুটা শূন্য নমাই আনিব লাগিব। ইয়াৰ পিছৰ কামটো কি? 1 আৰু 1 ইয়াত যোগ চিন আছে, তাৰমানে এই দুটা সংখ্যা যোগ কৰি দিয়া 2। ইয়াত 2 লিখিলো। এতিয়া মই 100ক হৰণ কৰিব লাগিব এটা সংখ্যাই দি। সেই সংখ্যাটো মই উলিয়াব লাগিব যাতে 100তকৈ বেছি নহয় পূৰণ কৰি। গতিকে মই যদি ইয়াত 4 দিওঁ, ইয়াতো 4 দিব লাগিব। ইয়াত 5 দিলে ইয়াতো 5 দিব লাগিব। ইয়াত 6 দিলে ইয়াত 6 দিব লাগিব। গতিকে তোমালোকে এনেকুৱাকে চিন্তা কৰিবা, যিটো সংখ্যা ইয়াত দিবা এই সংখ্যা আৰু এইখিনি সংখ্যাৰে পূৰণ কৰিলে যাতে 100তকৈ বেছি নহয়, সেই বস্তুটো মনত ৰাখিলে হ'ল। 4 মই যদি দিওঁ আৰু এতিয়া যদি 4 24ৰ লগত পূৰণ কৰো, তেতিয়াহ'লে 96 হ'ব। 96 দিলো মই। এই 96। এতিয়া কি কৰিবা? এই আগৰ নিচিনা ফাৰ্ষ্ট ষ্টেপৰ নিচিনাকে এই 4টো ইয়াৰ লগত যোগ কৰি ইয়াত থৈ দিবা। 1ৰ পৰা 96 তুমি বিয়োগ কৰা, 4 থাকিব। এই ওপৰৰ শূন্য দুটা এতিয়া ইয়ালৈ নমাই আনা, এই দুটা শূন্য। আগৰ নিচিনাকে 24ৰ লগত 4 যোগ কৰা 28 হৈ গ'ল। এতিয়া ইয়াত এটা সংখ্যা বহাব লাগিব, যিটো সংখ্যা তুমি ইয়াতো বহাবা। এনেকুৱাকে বহাবা এইটো সংখ্যা আৰু এই গোটেইখিনি সংখ্যাক পূৰণ কৰিলে 400তকৈ যাতে বেছি নহয়। তেতিয়াহ'লে মই 2 দিওঁ যদি, তেতিয়াহ'লে বেছি হৈ যাব, কাৰণ 2 2 গুণ 4 আৰু এইটোতো পূৰণ কৰি কিবা এটা পামেই, হাতত থাকিব। গতিকে দেখা গৈছে 2 নহ'ব, 1 দিব লাগিব। 1 দিলে কিমান হ'ব? ইয়াতো 1 দিবা। তেতিয়া কিমান হ'ব? 281 হ'ব।
আগৰ নিচিনাকে কৰা এই একটো আকৌ ইয়াত যোগ কৰি দিয়া তাৰ পিছৰ কামখিনি আমি আৰু নকৰো কাৰণ প্ৰশ্নত কৈছিলে যে 2 দশমিক স্থানলৈ মান উলিওৱা আমাৰ 2 দশমিক স্থানলৈতো মান আমি পায়ে গলো দশমিকৰ পিছত 4 1 এই দুটা অংক আছে গতিকে আৰু নালাগে ইচ্ছা কৰিলে তুমি আৰু বহুত মান তুমি উলিয়াব পাৰিবা দশমিকৰ পিছত কিন্তু আমাক নালাগে আৰু হেখিনি 2 দশমিকলৈকে লাগে গতিকে আমি পাই গলো ইয়াতে আমি সমাধানটো সমাপ্ত কৰিম বুজিব পাৰিছা নিশ্চয় ফ্ৰেণ্ডছ তেতিয়াহলে আমি কি পালো √2 2 দশমিক স্থানলৈ মানটো কিমান পালো 1.41 পাৰিবা নিশ্চয় অংকটো কৰিবলৈ খুব জৰুৰী আহিয়ে থাকে প্ৰায় প্ৰশ্নতে তোমালোকে চোৱা যদি এই অংকটো প্ৰায় কেইটামান প্ৰিভিয়াছ ইয়াৰত পাই থাকিবা গতিকে ধুনীয়াকৈ চাবা হ'ব থেংক ইউ আজি ইয়াতে ৰলো